সতীশ কৈছোঁ। মই আজি এটা বহুত দৰকাৰী খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে চাওক, দিল্লী ব্লাষ্ট মামলালৈ আজি কল্পনা ভাগৱত গ্ৰেপ্তাৰ হৈছে। দিল্লীৰ যিটো ব্লাষ্ট হৈছিল, সেই ব্লাষ্ট লৈ কল্পনাক এৰেষ্ট কৰিছে। আৰু কমল যাদৱ টুইট কৰি কৈছে, যে আতংকী মাৰা যায়, যিটো আতংকী মৰিব সেই আতংকীক দফনাব লাগে, তেতিয়া আতংকীৰ ধৰ্ম ওলাই যাব। যিটো আতংকবাদী মৰিব তাক দফনাব লাগে, তেতিয়া তাৰ ধৰ্মটো ওলাই যাব। আৰু ভাৰতজী টুইট কৰি কৈছে, হিন্দু ৰাষ্ট্ৰ কেনেকৈ ঘোষণা কৰিব। দিল্লী পুলিচ স্পেচিয়েল সেল কল্পনা ভাগৱত গুজৰাটত গ্ৰেপ্তাৰ হৈছে। প্ৰশান্ত বিহাৰ ৰোহিণী স্কুলৰ বাহিৰত IED বিস্ফোটক হৈছিল আৰু সেই বিস্ফোটকৰ মাষ্টাৰ মাইণ্ড হিচাপে গ্ৰেপ্তাৰ কৰিছে গুজৰাটত গৈ কল্পনা ভাগৱতক। আৰু সেই ব্লাষ্টত 11 জন ল'ৰা ছোৱালীৰ মৃত্যু হৈছিল। এই IED কল্পনা ভাগৱতে বনোৱা বুলি খবৰ ওলাইছে। আৰু সেইকাৰণে কল্পনা ভাগৱতৰ এগেইনষ্টে UAPA আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট ধাৰা লগাইছে আৰু তেখেতক গ্ৰেপ্তাৰ কৰিছে। দিল্লী ব্লাষ্ট মামলাত এই কল্পনা ভাগৱত গ্ৰেপ্তাৰ হৈছে। আপোনালোকে চাওক, স্ক্ৰীণত চাই নিজৰ মতামত কমেণ্ট বক্সত লিখক। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক। কমল যাদৱে কৈছে, যিটো আতংকী মৰে সেই আতংকীক দফনাব লাগে, দফনালে আতংকীৰ ধৰ্ম কি সেইটো ওলাই যাব। চাওক আপোনালোকে স্ক্ৰীণত, আৰু চাই আপোনালোকৰ নিজৰ মতামত কমেণ্ট বক্সত লিখিব। দিল্লী পুলিচৰ স্পেচিয়েল সেলে কল্পনা ভাগৱতক গ্ৰেপ্তাৰ কৰিছে গুজৰাটৰ পৰা। এই কল্পনা ভাগৱত বিহাৰত